আজিৰে পৰা আৰম্ভ বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিছে পৰীক্ষা। ৩,০৬,৯২৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত। ৰাজ্যৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষা। নৱগঠিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত এইবাৰ প্ৰথমবাৰৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সংস্কাৰৰ লগে লগে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাতো নতুনত্ব অনাৰ প্ৰয়াস কৰিছে শিক্ষা পৰিষদে। কলা শাখাত ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাত ৫৭,৭২৪ গৰাকী, বাণিজ্য শাখাত ১,৭৮,০৬৯ গৰাকী, বৃত্তিমুখী শাখাত ১,২৪১ গৰাকী। বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা। পৰীক্ষা কেন্দ্ৰত নিষেধ মোবাইল ফোন, ইলেক্ট্ৰনিক ডিভাইচ। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে CCTV সংলগ্ন কৰাৰ সমান্তৰালকৈ পৰীক্ষাৰ্থীসকলক প্ৰৱেশ দ্বাৰতে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো গৌৰীপুৰত এজন পৰীক্ষাৰ্থীৰ পৰা নকল উদ্ধাৰ কৰা হৈছে। ইফালে নকল জব্দ কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে পৰীক্ষা নিয়ন্ত্ৰক। আমি যেতিয়া ফ্ৰেস্কিং কৰি আছোঁ, ফ্ৰেস্কিং কৰাৰ সময়ত কিছু ল'ৰা ছোৱালী সেইফালে দেখা পালোঁ। আমি তাতে মানে কিবা এটা দলিয়াই থকা আমি দেখা পালোঁ। আমি লগে লগে তাতে গৈ চাওঁ যে তাতে গছৰ গুৰিত পঢ়ি আছে। আমাৰ যি পিয়ন আছে তেখেতসকলক মাতি ৱালৰ পৰা দলিয়াইছিলে। সেইখিনি আমি সংগ্ৰহ কৰি আমি তাতে মানে শুকান পাত আছিলে সেইবিলাক দি পেলাই আমি জ্বলাই পুৰি পেলালোঁ আৰু বস্তুটো। চামগুৰিত আটক নকল যোগান ধৰা 2 শিক্ষকৰ লগতে এজন যুৱক। উচ্চতৰ মাধ্যমিকৰ প্ৰথম দিনটোৰ ইংৰাজী বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে চামগুৰিৰ এটা পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি আটক হ'ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ 2জন শিক্ষকৰ লগতে আন এজন যুৱক। ইতিমধ্যে নকল যোগান ধৰা তিনিওকে চামগুৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্টৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্ত, NB নিউজ। আজিৰে পৰা আৰম্ভ বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিছে পৰীক্ষা। ৩,০৬,৯২৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত। ৰাজ্যৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষা। নৱগঠিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত এইবাৰ প্ৰথমবাৰৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সংস্কাৰৰ লগে লগে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাতো নতুনত্ব অনাৰ প্ৰয়াস কৰিছে শিক্ষা পৰিষদে। কলা শাখাত ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাত ৫৭,৭২৪ গৰাকী, বাণিজ্য শাখাত ১,৭৮,০৬৯ গৰাকী, বৃত্তিমুখী শাখাত ১,২৪১ গৰাকী। বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা। পৰীক্ষা কেন্দ্ৰত নিষেধ মোবাইল ফোন, ইলেক্ট্ৰনিক ডিভাইচ। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে CCTV সংলগ্ন কৰাৰ সমান্তৰালকৈ পৰীক্ষাৰ্থীসকলক প্ৰৱেশ দ্বাৰতে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো গৌৰীপুৰত এজন পৰীক্ষাৰ্থীৰ পৰা নকল উদ্ধাৰ কৰা হৈছে। ইফালে নকল জব্দ কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে পৰীক্ষা নিয়ন্ত্ৰক। আমি যেতিয়া ফ্ৰেস্কিং কৰি আছোঁ, ফ্ৰেস্কিং কৰাৰ সময়ত কিছু ল'ৰা ছোৱালী সেইফালে দেখা পালোঁ। আমি তাতে মানে কিবা এটা দলিয়াই থকা আমি দেখা পালোঁ। আমি লগে লগে তাতে গৈ চাওঁ যে তাতে গছৰ গুৰিত পঢ়ি আছে। আমাৰ যি পিয়ন আছে তেখেতসকলক মাতি ৱালৰ পৰা দলিয়াইছিলে। সেইখিনি আমি সংগ্ৰহ কৰি আমি তাতে মানে শুকান পাত আছিলে সেইবিলাক দি পেলাই আমি জ্বলাই পুৰি পেলালোঁ আৰু বস্তুটো। চামগুৰিত আটক নকল যোগান ধৰা 2 শিক্ষকৰ লগতে এজন যুৱক। উচ্চতৰ মাধ্যমিকৰ প্ৰথম দিনটোৰ ইংৰাজী বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে চামগুৰিৰ এটা পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি আটক হ'ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ 2জন শিক্ষকৰ লগতে আন এজন যুৱক। ইতিমধ্যে নকল যোগান ধৰা তিনিওকে চামগুৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্টৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্ত, NB নিউজ।